নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ক্ৰিকেট বিশ্বকাপ 2027লৈ এবছৰতকৈ বেছি সময় বাকী আছে, কিন্তু বিভিন্নজনে নিজৰ পচন্দ অনুসৰি ভাৰতীয় টীম কোনে কোনে খেলিব পাৰে ভাৰতীয় স্কোৱাডত সেইটো দি আছে। বৰ্তমান সময়ত ৰবিচন্দ্ৰন অশ্বিন পূৰ্ব ক্ৰিকেটাৰ, তেখেতে ভাৰতৰ এটা স্কোৱাড দিছে। কোন কোন আছে, কাক তেখেতে ৰাখিব বিচাৰিছে নিজৰ এই ভাৰতীয় স্কোৱাডটো 2027 চনৰ বিশ্বকাপৰ কাৰণে আমি এবাৰ চাই লওঁ। তাত তেখেতে শুভমান গিলক অধিনায়ক হিচাপে ৰাখিছে, ৰোহিত শৰ্মা থাকিব, বিৰাট কোহলি আছে, শ্ৰেয়াছ আয়াৰ আছে, দেন KL ৰাহুল, ঈশান কিষণ, তেখেতে ঈশান কিষণক ৰাখিব বিচাৰিছে ছেকেণ্ড উইকেট কিপাৰ হিচাপে। KL ৰাহুল যিহেতুকে ফাৰ্ষ্ট উইকেট কিপাৰ হ'ব ODIত। দেন যশস্বী জয়ছোৱালক তেখেতে বেকআপ অপেনাৰ হিচাপে ৰাখিব বিচাৰিছে। বেকআপ অপেনাৰ হিচাপে কোনোবা এজন অপেনাৰ থাকিবই লাগিব। ৰোহিত শৰ্মা আৰু শুভমান গিলে অপেনিং কৰিব, সেইটো নিশ্চিত, কিন্তু বহুত কথা থাকে, বেমাৰ আজাৰৰ কথা থাকে আৰু আঘাত হৈ যোৱাৰো ঘপককৈ কথা থাকে, সেইটো কাৰণে কোনোবা এজনক বেকআপ অপেনাৰ হিচাপে ৰখা হয়। সেইটো কাৰণে তেখেতে ইয়াত যশস্বী জয়ছোৱালক ৰাখিব বিচাৰিছে। ঠিকেই কৰিছে, যশস্বী জয়ছোৱাল থাকিলেও বেয়া নহয়, বেকআপ হিচাপে হ'লেও। দেন হাৰ্দিক পাণ্ডিয়াৰ নামটো আছে, হাৰ্দিক পাণ্ডিয়াটো মেইন অলৰাউণ্ডাৰ হিচাপে থাকিবই। দেন অক্ষৰ পেটেলৰ নামটো ইয়াত আপোনালোকে দেখিবলৈ পাইছে। নীতিশ কুমাৰ ৰেড্ডীকো অশ্বিনে ৰাখিব বিচাৰিছে। এই ক্ষেত্ৰত আমাৰ কিছুমান দৰ্শকে হয়তো নামানিব পাৰে, নীতিশ কুমাৰ ৰেড্ডীক নিনিলে ভাল হয় বুলি ভাবিব পাৰে, কিন্তু ৰবিচন্দ্ৰন অশ্বিনে ভাবিছে যে নীতিশ কুমাৰ ৰেড্ডীকো নিয়াটো ভাল হ'ব। দেন কুলদীপ যাদৱক তেখেতে ৰাখিছে, যশপ্ৰীত বুমৰাহক তেখেতে ৰাখিছে, মহম্মদ চিৰাজক তেখেতে ৰাখিছে, মহম্মদ ছামীকো তেখেতে ৰাখিছে। মহম্মদ ছামী কিন্তু BCCI ফালৰ পৰা বা আমাৰ চিলেক্টাৰ্ছসকলৰ ফালৰ পৰা এতিয়ালৈকে কিন্তু মই ভিডিঅ'টো প্ৰস্তুত কৰি থকাকৈ এদিনীয়াৰ ক্ষেত্ৰত চিলেক্ট কৰা হোৱা নাই। তেতিয়ালৈকে বা কি হয় আমি চাব লাগিব ন। নেক্সট আছে আপোনাৰ ভুৱনেশ্বৰ কুমাৰৰ ক্ষেত্ৰত একেটা কথাই খাতে যে ছামীক যিদৰে চিলেক্ট কৰা হোৱা নাই, ভুৱনেশ্বৰকো কিন্তু ক'তো চিলেক্ট কৰা হোৱা নাই ইণ্ডিয়ান টীমৰ কাৰণে। সেইটো কাৰণে মহম্মদ ছামী বা ভুৱনেশ্বৰ কুমাৰ কিমান পাব বা নাপাব 100%কৈ কোনেও ক'ব নোৱাৰে। সেইটো চিলেক্টাৰ্ছৰ ওপৰত নিৰ্ভৰ কৰে, সেইটো BCCIৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু মই ভাবোঁ যে ছামীক দিলে ভাল হয়, বাকী বেলেগৰ কথা নাজানো, কিন্তু ছামীক যদি দিয়ে, ছামীৰ পাৰফৰ্মেঞ্চ ভাল ইণ্ডিয়া টীমৰ কাৰণে। বিশ্বকাপত যেতিয়া ইণ্ডিয়ান টীমৰ কাৰণে খেলিছে, বিশেষকৈ 50 অভাৰৰ ফৰ্মেটত 2023 চনৰ বিশ্বকাপটো আমি দেখিছিলোঁ কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিছিলে, একদম বেষ্ট পাৰফৰ্মেঞ্চ দিছিলে। গতিকে ছামী থাকিলে বেয়া নহয়, পেচ ফ্ৰেণ্ডলি কণ্ডিশ্যনেই থাকিব। ভুৱনেশ্বৰকো দিলে বেয়া নহয় মোৰ মতে, কাৰণ পেচ চুইং এইবিলাক কামত আহিব দক্ষিণ আফ্ৰিকাৰ নিচিনা জেগাত। কিন্তু চাওঁ এতিয়া চিলেক্টাৰসকলে ছামী আৰু ভুৱনেশ্বৰৰ দিশত যায় নে নাই, কোনোবা নতুন বলাৰৰ দিশত যায়, সেইটোও চাবলগীয়া হ'ব অনাগত সময়ত। কিন্তু অশ্বিনৰ যিটো স্কোৱাড, অশ্বিনে এইটো স্কোৱাডে দিব বিচাৰিছে। আপোনালোকে ইয়াত এই স্কোৱাডটোৰ বিষয়ে কি ভাবে, ইয়াত কিবা সাল সলনি কৰিব বিচাৰে নেকি, কমেণ্টত জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টো ইমানে আছিলে, মই আৰু পাছত আৰু ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিব, লগতে হাইপ দি দিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ। ধন্যবাদ।